হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি আৰচি নেম ট্ৰান্সফাৰ কৰিম। যে আৰচিৰ পৰা কেনেকৈ আমি নাম ট্ৰান্সফাৰ কৰিম, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি কি কৰিব, ফাৰ্ষ্ট টাইম আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু সাৰ্চ বাৰত টাইপ কৰি দিব পৰিবহন। পৰিবহন লিখি সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত ইয়াতে দেখা পাইছে অনলাইন সাৰ্ভিস, তাৰপিছত ইয়াতে দেখা পাইছে ভেহিকেল ৰিলেটেড সাৰ্ভিস। তাতে ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি ষ্টেট চুজ কৰিব। ষ্টেট চুজ কৰাৰ পিছত ইয়াতে দেখা পাইছে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো আপোনাৰ আৰচি নাম্বাৰ যিটো আছে, মানে আপোনাৰ যিটো গাড়ীৰ নাম্বাৰ আছে, সেই নাম্বাৰটো আপুনি ইয়াতে ইণ্টাৰ কৰিব। তো গাড়ীৰ নাম্বাৰটো ইণ্টাৰ কৰাৰ পিছত তলফালে দেখা পাব এটা টিক মাৰ্ক দেখা পাই আছে, আই একচেপ্ট। ইয়াতে একচেপ্ট কৰিব আৰু ইয়াতে প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আকৌ আপুনি প্ৰচিড কৰিব। তাৰপিছত আপুনি এনেকৈ এটা পেজ দেখা পাব। ইয়াতে দেখা পাই আছে ট্ৰান্সফাৰ অফ অনাৰশ্বিপ। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত তাৰপিছত আকৌ আপুনি ইয়াতে আই এগ্ৰি কৰিব আৰু ইয়াতে প্ৰচিড অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপুনি ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ অটোমেটিকলি আহি যাব। তাৰপিছত ইয়াতে আপোনাৰ যিটো আৰচি যিটো চেচিছ নাম্বাৰ আছে, লাষ্ট 5 ডিজিট আপুনি ইয়াতে ইণ্টাৰ কৰিব। তাৰপিছত ইয়াতে ভেৰিফাই ডিটেইলছত ক্লিক কৰিব। ভেৰিফাই ডিটেইলছত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব। তাৰপিছত ইয়াতে দেখা পাইছে ইউজিং মোবাইল OTP আৰু ইউজিং আধাৰ। তো আপুনি কি কৰিব, ইউজিং আধাৰ ক্লিক কৰিব। তাৰপিছত আপুনি আধাৰ OTPত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে, ইয়াতে আধাৰ নাম্বাৰত ক্লিক কৰি ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো দি দিব। আপোনাৰ যেটো আধাৰ নাম্বাৰ আছে, আধাৰ নাম্বাৰটো ইয়াত দি দিয়াৰ পিছত ইয়াতে দেখা পাইছে এটা তলত টিক মাৰ্ক আছে, ইয়াতে আপুনি টিক লগাব আৰু অকণমান স্ক্ৰল কৰিব আৰু ইয়াতে গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে, যেটো আধাৰ নাম্বাৰৰ লগত লিংক আছে, সেইটো আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব। সেই OTPটো ইয়াত দি আপুনি এইটো ভেলিডেট OTPত ক্লিক কৰি OTPটো ভেৰিফাই কৰিব। OTPটো ভেৰিফাই কৰাৰ পিছত ইয়াতে দেখা পাইছে ট্ৰান্সফাৰ অফ অনাৰশ্বিপ। তো যেহেতু আমি ট্ৰান্সফাৰ কৰিম, তো ইয়াতে আমি কি কৰিম, ট্ৰান্সফাৰ অফ অনাৰশ্বিপত ক্লিক কৰিম। তাৰপিছত আপুনি এনেকুৱা এটা পেজ দেখা পাব। তাৰপিছত ইয়াতে দেখা পাই আছে নিউ অনাৰ নেম। তো ইয়াতে আপুনি কাৰ নাম দিব, যিজনে আপুনি যিয়ে বাইকটো কিনিছে তাৰ নামটো আপুনি ইয়াতে দি দিব। মানে যাৰ নামত আপুনি গাড়ীখন নামটো নিব বিচাৰি আছে, তাৰ নামটো আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে দেখা পাইছে ফাদাৰ্ছ নেম, তাৰ ফাদাৰ্ছ নেম দিব। তাৰপিছত ইয়াতে জেনাৰেল SC ST যেটো হয় আপুনি দি দিব। তাৰপিছত ইয়াতে সেল ডেট এটা দি দিব। তাৰপিছত ইয়াতে নিউ অনাৰৰ যেটো মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰটো দিব। তাৰপিছত অকণমান স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে টিক লগাই সেভ টু ড্ৰাফত ক্লিক কৰিব। সেভ টু ড্ৰাফত ক্লিক কৰাৰ পিছত ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো আহিব, এইটো আপুনি কপি কৰি ৰাখি দিব, পিছত কামত লাগিব। তাৰপিছত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত ইয়াতে সেভত ক্লিক কৰি দিব। সেভত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আকৌ অ'কে কৰিব। তাৰপিছত আপোনাৰ ফাৰ্ষ্ট অনাৰশ্বিপৰ কাম যেটো আছিল, সেইটো আপোনাৰ কমপ্লিটলি হৈ যাব। তাৰপিছত এনেকৈ আহি যাব। তাৰপিছত আকৌ আপুনি পেজটো ইণ্টাৰ কৰিব, লগ ইন কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপুনি লগ ইন কৰি ল'ব। তাৰপিছত এনেকৈ আহিব। তাৰপিছত আমাৰ যেটো ফাৰ্ষ্ট কাম হৈছে ট্ৰান্সফাৰ অফ অনাৰশ্বিপ, তো ইয়াতে আমি কি কৰিম, ট্ৰান্সফাৰ অফ অনাৰশ্বিপ টু বায়াৰত ক্লিক কৰিম। তো ইয়াতে আমি কি কৰিব, আপোনাৰ যেটো এপ্লিকেশ্যন নাম্বাৰ আপুনি পাইছে, সেইটো এপ্লিকেশ্যন নাম্বাৰত আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে ভেৰিফাই ডিটেইলছত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে আধাৰ OTP। তো ইয়াতে আধাৰ OTPত ক্লিক কৰি আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব। তো ইয়াতে আপুনি কাৰ আধাৰ কাৰ্ড নাম্বাৰটো দিব, যিজনৰ নামত আপুনি ট্ৰান্সফাৰ কৰিব তাৰ আধাৰ কাৰ্ড নাম্বাৰ আপুনি ইয়াতে দি দিব। তো ইয়াতে টিক মাৰ্ক লগাই ইয়াতে আপুনি গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত OTPটো আহিব। তাৰপিছত আপুনি OTPটো দি ভেৰিফাই কৰিব। OTPটো ভেৰিফাই কৰাৰ পিছত ইয়াতে ট্ৰান্সফাৰ অফ অনাৰশ্বিপত অটোমেটিকলি টিক মাৰ্ক আহি যাব। তো আপুনি অকণমান স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে এড নমিনি ইয়াত আপুনি নো ৰাখিব। তাৰপিছত ইয়াতে দেখা পাই আছে পাৰ্মানেণ্ট এড্ৰেছ, হাউচ নেম আৰু ষ্ট্ৰীট নেম। তো আপুনি কি কৰিব, হাউচ নাম্বাৰটো দি দিব আৰু ষ্ট্ৰীট নেম দি দিব। তাৰপিছত ইয়াতে ভেৰিফাই ভিলেজ আছে, ইয়াতে আপুনি ভিলেজ নেমটো দি দিব। তাৰপিছত ইয়াতে দেখা পাইছে লেণ্ডমাৰ্ক আৰু পুলিচ ষ্টেচন। তো ইয়াতে আপুনি যেটো পুলিচ ষ্টেচন নেম আছে সেইটো দি দিব। তাৰপিছত ইয়াতে আপুনি ষ্টেটটো অটোমেটিকলি আহি যাব। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টটো চুজ কৰি দিব। তো আপোনাৰ যেটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্ট দিব। তাৰপিছত ইয়াতে পিনক'ড দিব। তো আপোনাৰ যেটো এৰিয়া পিনক'ড আছে, সেই পিনক'ডটো আপুনি ইয়াতে দি দিব। তো পিনক'ডটো দিয়াৰ পিছত অকণমান স্ক্ৰল কৰিব ওপৰফালে। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাই আছে 225। তো ইয়াতে আপুনি 225 টকা এটা পেমেণ্ট কৰিব লাগিব। পেমেণ্ট কৰাৰ কাৰণে পে নাওত ক্লিক কৰিব। পে নাওত ক্লিক কৰি ইয়াতে একচেপ্ট কৰি আপুনি কনফাৰ্ম ডিটেইলছত ক্লিক কৰিব। কনফাৰ্ম ডিটেইলছত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ যেটো পেমেণ্ট যেটো পেজ আছে, সেই পেমেণ্ট পেজত আপোনাক ৰিডাইৰেক্ট কৰি লৈ যাব। তো ইয়াৰ পৰা আপুনি পেমেণ্টটো
কমপ্লিট কৰিব। পেমেণ্টটো কমপ্লিট কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে দেখা পাই আছে প্ৰিণ্ট CM ফৰ্ম 29 30 প্ৰিণ্ট ৰিচিভ। তো ইয়াৰ পৰা আপুনি ফৰ্ম 29 30 আপুনি ডাউনলোড কৰি ৰাখি দিব। তো এইবিলাক আপোনাক পিছত কি আপলোড কৰিব লাগিব। তো আপুনি ভালকৈ এইটো ফিল আপ কৰিব। তো দুটা ফৰ্মে আপুনি ভালকৈ ফিল আপ কৰিব, ফিল আপ কৰি ৰাখি দিব। তাৰপিছত আকৌ আপোনাক এইটো ডাউনলোড কৰিব লাগিব। আকৌ আপোনাৰ কি কৰিব, আপলোড কৰিব লাগিব। তো আমি ইয়াতে গোটেইখিনি কাম কৰি ৰাখিছোঁ আগতে। তো ইয়াত আমি কি কৰিম, আপলোড ডকুমেণ্টত ক্লিক কৰিম। আপলোড ডকুমেণ্টত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে দেখা পাই আছে। তাৰপিছত ইয়াতে দেখা পাই আছে এড্ৰেছ প্ৰুফটো। তো ইয়াতে দেখা পাইছে এড্ৰেছ প্ৰুফ পাৰ্চেছাৰ যিজনে বাইক কিনিছে। তো ইয়াত যাৰ নামত আপুনি ট্ৰান্সফাৰ কৰি আছে তাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো আপুনি ইয়াতে আপলোড কৰিব। আপলোড কৰাৰ কাৰণে চুজত ক্লিক কৰিব। চুজত ক্লিক কৰাৰ পিছত তাৰ আধাৰ কাৰ্ডটো ইয়াৰ পৰা আপুনি চুজ কৰি দি দিব। তাৰপিছত ইয়াতে আপলোডত ক্লিক কৰি ইয়াতে আপুনি দেখা পাই আছে টিক লগাই দিব। তাৰপিছত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেইটো ছাকচেছফুলি ইয়াতে আপলোড হৈ যাব। তাৰপিছত আকৌ এড্ৰেছ প্ৰুফ 2 যিটো আছে সেইটো আপুনি আধাৰ কাৰ্ডটো দি দিব। যাৰ নামত আপুনি বাইকটো নামটো ট্ৰান্সফাৰ কৰি আছে তাৰ আধাৰ কাৰ্ডটো দি দিব। তাৰপিছত আকৌ আপুনি ইয়াতে আপলোডত ক্লিক কৰি ইয়াতে অ'কে কৰি দিব। তাৰপিছত দেখা পাই আছে ফৰ্ম 29 3 নম্বৰটো দেখা আছে ফৰ্ম 29। ইয়াত আপুনি চুজ কৰি দিব। তো আপুনি কি কৰিব, ভালকৈ ফিল আপ কৰিব। মই এটা ফিল আপ কৰি ৰাখিছোঁ, মই এবাৰ ভালকৈ দেখাই দি আছোঁ। তো ইয়াতে দেখা পাই আছে যাৰ নামত আপুনি গাড়ীটো নামটো ট্ৰান্সফাৰ কৰিব তাৰ নামটো ইয়াতে দি দিব আৰু ইয়াতে আপুনি ডেটটো দি দিব। অকল এইখিনি কৰিলেই হৈ যাব। তো এইটো হ'ল আপোনাৰ ফৰ্ম 29। তো ইয়াতে আপুনি ফৰ্ম 29টো আপুনি ইয়াতে আপলোড কৰিব। তো আপলোড কৰাৰ পিছত ইয়াতে দেখা পাইছে ফৰ্ম 30। তো ফৰ্ম 30টো মই আপোনালোকে এবাৰ দেখাই দি আছোঁ। তো ইয়াতে দেখা পাইছে যাৰ নামত গাড়ীটো আগতে আছে তাৰ এইটো চিগনেচাৰ দিব। আৰু তলত দেখা পাইছে S23 দেখা পাই আছে ইয়াতে। তো যাৰ নামত গাড়ীটো ট্ৰান্সফাৰ কৰিব তাৰ বয়সটো দিব আৰু ইয়াতে চিগনেচাৰ কৰিব। ইয়াতে ডেট অফ বাৰ্থটো ডেটটো দি দিব। যিটো ডেটত আপুনি এপ্লাই কৰিব সেইটো ডেট দিলেই হৈ যাব। তাৰপিছত ইয়াতে দেখা পাই আছে ফৰ্ম 30 ইয়াতে আপলোড কৰি দিব। তাৰপিছত ইয়াতে দেখা পাইছে ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট। তো আপোনাৰ যিটো গাড়ীৰ যিটো ইঞ্চুৰেঞ্চ আছে সেই ইঞ্চুৰেঞ্চটো আপুনি ইয়াতে আপলোড কৰিব। ইঞ্চুৰেঞ্চটো আপলোড কৰাৰ পিছত ইয়াতে তলফালে দেখা পাব আইডেণ্টিটি প্ৰুফ। তো আইডেণ্টিটি প্ৰুফ আপুনি কাৰ্ডটো দিব যাৰ নামত গাড়ীটো এতিয়া আছে, যাৰ নামত গাড়ীখন আছে তাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপুনি ইয়াতে আপলোড কৰিব। তাৰ আধাৰ কাৰ্ডখন আপলোড কৰাৰ পিছত ইয়াতে দেখা পাইছে অৰিজিনেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তো আপোনাৰ গাড়ীৰ যিটো RC আছে সেই RCখন আপুনি ইয়াতে আপলোড কৰিব। ইয়াতে 7 নম্বৰত যিটো দেখা পাইছে সেইটো অৰিজিনেল চাৰ্টিফিকেট। তো যিটো RC আছে সেই RCটো আপুনি ইয়াতে আপলোড কৰিব। তো মোৰ যিটো RC আছে সেইটো মই ইয়াতে আপলোড কৰিম। আপলোড কৰাৰ পিছত তলফালে এটা দেখা পাব PUC চাৰ্টিফিকেট, মানে আপোনাৰ গাড়ীৰ যিটো পলিউশ্যন চাৰ্টিফিকেট আছে সেই পলিউশ্যনটো আপুনি ইয়াতে আপলোড কৰিব। তো পলিউশ্যন চাৰ্টিফিকেটখন আপলোড কৰাৰ পিছত তলফালে দেখা পাব প্ৰচিড ফাৰ্ডাৰ। ইয়াতে দেখা পাইছে প্ৰচিড ফাৰ্ডাৰ। এই প্ৰচিড ফাৰ্ডাৰত ক্লিক কৰিব। প্ৰচিড ফাৰ্ডাৰত ক্লিক কৰাৰ পিছত এনেকৈ এটা পেজ খোল খাব। তো তাৰপিছত ইয়াতে দেখা পাইছে ছাবমিট ডকুমেণ্ট। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। এইটো আপুনি ক্ল'জ কৰিব। ইয়াতে ক্ল'জ কৰাৰ পিছত এইফালে দেখা পাব হোম বাটন। ইয়াতে আপুনি হোমত ক্লিক কৰিব। হোমত ক্লিক কৰাৰ পিছত আপুনি হোম পেজত গুচি আহিব। তো হোম পেজত অহাৰ পিছত পেজটো আপুনি কি কৰিব, আকৌ লগ ইন কৰিব। লগ ইন কৰাৰ পিছত ওপৰফালে এটা দেখা পাইছে ষ্টেটাছ। ইয়াতে ন' ইয়ৰ এপ্লিকেশ্যন ষ্টেটাছ ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ। তো আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে সেই এপ্লিকেশ্যন নাম্বাৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব। এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ যিটো ইয়াতে দেখা পাই আছে কেপচাৰ, সেই কেপচাৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব। তো কেপচাৰটো দিয়াৰ পিছত এইফালে দেখা পাব এটা ছাবমিট বাটন। এই ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহি যাব। তাৰপিছত আপুনি ইয়াতে দেখা পাইছে ক্লিক হিয়াৰ ৰিচিভ প্ৰিপ্ৰিণ্ট, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আকৌ এনেকুৱাকৈ আহি যাব। ইয়াতে আপুনি এপ্লিকেশ্যন ক্লিক কৰিব। তাৰপিছত ইয়াতে চিলেক্ট এপ্লিকেশ্যনত ক্লিক কৰি আপুনি ইয়াতে অনলাইন ছাৰ্ভিচতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে সেই এপ্লিকেশ্যন নাম্বাৰটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব। এপ্লিকেশ্যন নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপুনি কেপচাৰটো দি দিব। কেপচাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে শ্ব' ডিটেইলছ।
এই শ্ব' ডিটেইলছত আপুনি ক্লিক কৰিব। শ্ব' ডিটেইলছত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াতে দেখা পাইছে প্ৰিণ্ট ৰিচিপ্ট, ইয়াতে আপুনি ক্লিক কৰিব। প্ৰিণ্ট ৰিচিপ্টত ক্লিক কৰাৰ পিছত আকৌ এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াতে দেখা পাইছে ফাইনেল ছাবমিট, ইয়াতে আপুনি ফাইনেল ছাবমিটত ক্লিক কৰি ইয়াতে আপুনি হোমত ক্লিক কৰি দিব। হোমত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো RC নেম ট্ৰান্সফাৰৰ যিটো মেইন কাম সেইটো আপোনাৰ ছাকচেছফুলি হৈ যাব। তো এনেকুৱাকৈ আপুনি RCৰ যিটো নেম ট্ৰান্সফাৰ আছে সেইটো আপুনি এনেকুৱাকৈ কৰিব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।